সুপ্ৰভাত সকলোকে মই এটা মিনি ব্লগলৈ আপোনাক সকলোকে স্বাগতম জনাইছোঁ। যাব ওলাইছোঁ দিল্লী পাব্লিক স্কুল। ৰাতিপুৱা 5টা বাজিছে, খোজকাঢ়ি গৈ আছোঁ। তাকে চব গোট খাইছে। গাড়ীত বহি ল'লোঁ, বহি লৈ এতিয়া যাব লৈছোঁ। ব্লগটো 9 তাৰিখৰ হয়, আজি আপলোড দিছোঁ। দিল্লী পাব্লিক স্কুল মানে NRLৰ নুমলীগড়, তালৈ যাব লৈছোঁ। দেখি পালোঁ বজাৰখনত বহুত ধৰণৰ চব্জি ওলাইছে, বহুত কম দামত। কুঁৱলীয়া তৰা নাই এই গোটেইগাল মোবাইল চাই ব্যস্ত। হাঁহি ধেমালি আহি পালোঁ ফৰ কাটিং 20। গোটেইগাল বহি গৈ আছোঁ আৰু চাওঁতে দিল্লী পাব্লিক স্কুল আহি পালোঁহি। স্কুলখনৰ বাহিৰ ভিতৰতো ইমান ডাঙৰ নহয়, ডিচিপ্লিনত আছে। আৰু পৰীক্ষা দিবলৈ আমাৰ মোবাইলটো এলাউ নাছিলে কাৰণে মোবাইলটো থৈ গ'লোঁ। আহিয়ে দুকপিমান ফটো মাৰি আমি আকৌ ঘৰলৈ যাব ওলালোঁ। ইয়াৰ NRLৰ ফুলনি বাগিচাখন বহুত সৌন্দৰ্য ভৰপূৰ। ইয়াৰ গছ গছনিৰ পৰা ধৰি পিনি চব এটা নেচাৰ ভাইব দি আছে। এইখিনি আকৌ ফটো মাৰিব লাগিলে। NRLৰ পৰা ওলাই পিনিয়ে আমি ঘৰ যাব লৈছোঁ। তাত গৈয়ে ভোক লাগিলে, ভোক লগা দেখি খাই লওঁ বুলি ফেমিলি ধাবা তাত বহিলোঁ। তাত অৰ্ডাৰ দিয়ে ৰখি আমি লৈ গৈছে। ৰুটি খাই আৰু ঘৰলৈ যাত্ৰা কৰিলোঁ। ইয়াতে মোৰ মিনি ব্লগটো সামৰণি মাৰিছোঁ। ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। বাই বাই।